গাইজ আমি সঁচাকৈ ভবা নাছিলোঁ যে আমাৰ ফেভাৰেট ছাৰজনক এনেকৈ বিদায় দিব লাগিব আমি। সেই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু গাইজ এতিয়া ধুনীয়াকৈ ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে গা পা ধুই কিনে ৰেডি হৈ গ'লোঁ কলেজ যোৱাৰ কাৰণে। গাইজ মাজে মাজে কলেজ যাব পাৰিয়ে যাওঁ, কেতিয়াবাহে যোৱা যায়। আৰু গাইজ আজি কলেজ যাব লাগিব কাৰণ আজি এটা বিশেষ দিন। আৰু গাইজ আপোনালোকক যেন কৈছোঁ বিশেষ দিন, কিন্তু কি বিশেষ দিন আপোনালোকক কলেজত যাই কিনে কৈ আছোঁ, মানে আজি অলপমান ইম'চনেল ডে আমাৰ কাৰণে। আৰু গাইজ এতিয়া ৰাস্তাৰ ধুনীয়া ধুনীয়া ভিউ লৈ কিনে আহি পালোঁ কলেজ। আৰু কলেজ আহি কিনে দেখা পালোঁ যে কোনো চলিয়ে নাই, ৰুম খালী হৈ আছে। আৰু গাইজ এতিয়া কলেজত বেগটো থৈ কিনে চাহজান ভাই আৰু মই ওলাই আহিছোঁ এটা বস্তু নিবাৰ কাৰণে, মানে এখন গামোচা নিবাৰ কাৰণে আহিছোঁ। কাৰণ আজি আমাৰ যোনটো ছাৰ আছে, যোনটো ফেভাৰেট ছাৰ, সেইটো ছাৰে আজি বিদায় ল'ব। আৰু গাইজ এতিয়া গামোচাটো লৈ কিনে আহি গ'লোঁ ৰিটাৰ্ণ কলেজত। আৰু এতিয়া মিটিঙো আৰম্ভ হৈছে। আৰু গাইজ তেখেত আমাৰ কাৰণে একজন ছাৰে নহয়, আমাৰ এটা ভাল বন্ধু হৈছিল। মানে কি আমাৰ যিকোনো কথা শ্বেয়াৰ কৰিব পাৰি আৰু ছাৰৰ আগত, মানে আকৌ লাজ ভয় নালাগে আৰু বহুত উৎসাহ যোগায় কামগিলাত আৰু মানে ছাপৰ্ট কৰা হৈছিল। উই উইল মিছ ইউ ছাৰ এণ্ড বেষ্ট অফ লাক ফৰ ইয়ৰ ফিউচাৰ। আৰু গাইজ এতিয়া ধুনীয়াকৈ কলেজো সমাপ্ত কৰিলোঁ, মিটিঙো সমাপ্ত কৰিলোঁ। আৰু এতিয়া আহি পালোঁ নলবাৰী, কাৰণ আমাৰ নলবাৰীত এটা কাম আছে। আৰু গাইজ এতিয়া ৰাস্তাতেচোন কিবা চৰবত বিলি আছে, কিহৰ কাৰণে নাজানো, কিন্তু খাই কেনে কিছু টেষ্টি লাগিছে। আৰু গাইজ এতিয়া আমি চিধা আহি গ'লোঁ বৰুৱা ফাৰ্মাচীত। আৰু গাইজ এতিয়া কিবা এটা টেবলেট ল'ব লগা আছিল, আৰু এতিয়া ধুনীয়াকৈ টেবলেটটো ল'লোঁ। আৰু টেবলেটটো লৈ কিনে আহি গ'লোঁ এতিয়া ঘৰত, মানে অলৰেডি বহুত দেৰি আহিছেতো। আৰু গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ গধূলি। আৰু এতিয়া ধুনীয়াকৈ খেলা খেলি আহি কিনে গা পা ধুই কিনে এতিয়া নিজে অলপমান চাহ বনাই লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ চাহটো খাই দি ল'লোঁ। আৰু গাইজ এতিয়া চাহ তাহ খাই দি কিনে আহি গ'লোঁ একবাৰ চকত, মানে কি ৰাতিক লেগিন বোলে একো চব্জিয়ে নাই। আৰু মোক এতিয়া চব্জি নিব পঠাইছে। আৰু এতিয়া ধুনীয়াকৈ চব্জিটো লৈ ল'লোঁ আৰু লৈ কিনে আহি গ'লোঁ ঘৰত। আৰু গাইজ এতিয়া মই অলপমান পঢ়োঁ, দ্যাটছ ফৰ টুডে গাইজ, চি ইউ চুন।